এটা স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে এটা সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয় সকলো দলে সেইটো কথা ক'ব লাগিছিল সেই কথাটো কিন্তু কোনো দলে কোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেটো প্ৰতিবাদ আমি দেখিছো তো স্বতঃস্ফূৰ্ত এটো কোনোবা ৰাজনৈতিক সভালে পইচা দি অনা মানুহ নহয় এখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যামকানু মহন্ত সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহলে অসমৰ জাতীয় জীৱন পিছ পৰি যাব অসমত খিলঞ্জী আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে জেলত আছো বহুতবাৰ জেলত আছো স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা কিন্তু কথাটো হৈছে কি বাক্সা জেলত যদি কোনো নাই আমাৰ আগৰ কেছ আছে আমাক ঘূৰাই দিয়ক হয় নহয় এতিয়া অসমৰ সৰ্বস্তৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে এতিয়া কথাটো হৈছে কি জনতাৰ আদালতত দুখী মানুহ দুজনক জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই দুটা মানুহক দণ্ড দিব লাগে অসমৰ থলগিৰি মানুহৰ আবেগ চৰকাৰে বুজক এটা স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে এটা সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয় সকলো দলে সেইটো কথা ক'ব লাগিছিল সেই কথাটো কিন্তু কোনো দলে কোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেটো প্ৰতিবাদ আমি দেখিছো তো স্বতঃস্ফূৰ্ত এটো কোনোবা ৰাজনৈতিক সভালে পইচা দি অনা মানুহ নহয় এখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যামকানু মহন্ত সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহলে অসমৰ জাতীয় জীৱন পিছ পৰি যাব অসমত খিলঞ্জী আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে জেলত আছো বহুতবাৰ জেলত আছো স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা কিন্তু কথাটো হৈছে কি বাক্সা জেলত যদি কোনো নাই আমাৰ আগৰ কেছ আছে আমাক ঘূৰাই দিয়ক হয় নহয় এতিয়া অসমৰ সৰ্বস্তৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে এতিয়া কথাটো হৈছে কি জনতাৰ আদালতত দুখী মানুহ দুজনক জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই দুটা মানুহক দণ্ড দিব লাগে অসমৰ থলগিৰি মানুহৰ আবেগ চৰকাৰে বুজক এটা স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে এটা সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয় সকলো দলে সেইটো কথা ক'ব লাগিছিল সেই কথাটো কিন্তু কোনো দলে কোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেটো প্ৰতিবাদ আমি দেখিছো তো স্বতঃস্ফূৰ্ত এটো কোনোবা ৰাজনৈতিক সভালে পইচা দি অনা মানুহ নহয় এখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যামকানু মহন্ত সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহলে অসমৰ জাতীয় জীৱন পিছ পৰি যাব অসমত খিলঞ্জী আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে জেলত আছো বহুতবাৰ জেলত আছো স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা কিন্তু কথাটো হৈছে কি বাক্সা জেলত যদি কোনো নাই আমাৰ আগৰ কেছ আছে আমাক ঘূৰাই দিয়ক হয় নহয় এতিয়া অসমৰ সৰ্বস্তৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে এতিয়া কথাটো হৈছে কি জনতাৰ আদালতত দুখী মানুহ দুজনক জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই দুটা মানুহক দণ্ড দিব লাগে অসমৰ থলগিৰি মানুহৰ আবেগ চৰকাৰে বুজক